Rohit Sharma Academy Tutor College মই স্বাগতম জনাইছোঁ। My name is Dipuji Deka। মই তোমালোকৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এজন প্ৰবক্তা। And in upcoming 2 years, I will take your physics. তোমালোকে এটা গম পাইছা যে বিশ্বজুৰি চলি থকা কোভিড মহামাৰীৰ কাৰণে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতেই স্কুল কলেজবিলাক আৰম্ভ কৰিব পৰা হোৱা নাই। আৰু মই ভাবোঁ খুব সোনকালে স্কুল কলেজবিলাক আৰম্ভ কৰিব পৰা যাব। এটা কথাটো হ'ল তোমালোক আটাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰাইছা। সেইফালৰ পৰা তোমালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টৰ কাৰণে মই তোমালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা মই তোমালোকক আমাৰ কলেজলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ অতি সোনকালে আমি লগ হ'ম আৰু শ্ৰেণীকোঠাত আমি ক্লাছসমূহ কৰিবলৈ সক্ষম হ'ম, তোমালোকৰ লগত চিনাকি হ'ম। মই যিহেতু কৈছোঁৱেই যে মই তোমালোকক আহি থকা দিনবোৰত ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজত 2020-21 তোমালোকৰ যিটো ছেশ্যন হ'ব তাত মই পদাৰ্থ বিজ্ঞান পঢ়াম। মোৰ লগত আৰু দুজন প্ৰবক্তা আছে। পদাৰ্থ বিজ্ঞান বুলি ক'লে তোমালোকে কি বুজিবা? হোৱাট ইজ ফিজিক্স? তোমালোকে 10মান শ্ৰেণীত বা 9মান শ্ৰেণীত বিজ্ঞান পঢ়ি আহিছিলা আজিলৈকে। যদি তাত বিজ্ঞান পঢ়িছা তাত তোমাৰ কোনো নিৰ্দিষ্ট ভাগ বতৰা কৰি তোমালোকে পঢ়া নাছিলা। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান গোটেইকেইটাক একেলগ কৰি পেলাই তোমালোকে সাধাৰণ বিজ্ঞান হিচাপে তাত অধ্যয়ন কৰিছিলা। এতিয়া তোমালোকে উচ্চতৰ মাধ্যমিকলৈ আহিলা বা তোমালোকে কলেজ লাইফলৈ আহিছা। ইয়াত তোমালোকে পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান লগতে গণিত যিকেইটা বিজ্ঞান বিভাগৰ মূল স্তম্ভ বুলি কোৱা যায়, তুমি সেইকেইটা পৃথকে পঢ়িব পাৰিবা। এতিয়া যদি আমি পদাৰ্থ বিজ্ঞানলৈ আহোঁ, পদাৰ্থ বিজ্ঞান হয়নো কি? পদাৰ্থ বিজ্ঞান যাক আমি ইংলিছত ফিজিক্স বুলি কওঁ, দ্যাট ইজ ফিজিক্স। ইয়াক অসমীয়াত কোৱা হয় তোমাৰ পদাৰ্থ বিজ্ঞান। এতিয়া তুমি যদি প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰা, প্ৰকৃতিৰ বিষয়ে পুংখানুপুংখভাৱে তুমি যদি অধ্যয়ন কৰা, তাক আমি পদাৰ্থ বিজ্ঞান বুলি ক'ব পাৰোঁ। প্ৰকৃতিৰ বিভিন্ন পৰিঘটনাসমূহ, প্ৰকৃতিৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহ যদি আমি বৈজ্ঞানিক পদ্ধতিৰে, উন্নত মানদণ্ডৰ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰোঁ বা তাৰ ওপৰত আমি বিশ্লেষণ কৰোঁ বা তাৰ ওপৰত যদি আমি পৰীক্ষাসমূহ অধ্যয়ন কৰোঁ, তাক সেই বিভাগটোকে আমি কি বুলি কওঁ? পদাৰ্থ বিজ্ঞান বুলি কওঁ। এই যে ফেনখন ঘূৰি আছে, ফেনখন কেলৈ ঘূৰি আছে? এই যে লাইটটো জ্বলি আছে, লাইটটো কিয় জ্বলি আছে? মই গাড়ীখন চলাই আছোঁ, গাড়ীখন কেনেকৈ গৈ আছে? গাড়ীখনৰ ভিতৰত তোমাৰ যিটো ইঞ্জিন আছে, ইঞ্জিনটো কেনেকৈ কাম কৰিছে? মই কথা কৈ আছোঁ, মোৰ মুখৰ পৰা ওলোৱা শব্দখিনি গৈ পেলাই তোমালোকৰ কাণত পৰিছে। এইবিলাক একোটা পদাৰ্থ বিজ্ঞানৰ অংগ। এইবিলাক পৰিঘটনাৰ বিষয়ে আমি য'ত ভালদৰে অধ্যয়ন কৰিম বৈজ্ঞানিক পদ্ধতিৰে, তাক আমি কি বুলি ক'ম? পদাৰ্থ বিজ্ঞান বুলি ক'ম। আজিৰ 21 শতিকাত পদাৰ্থ বিজ্ঞানে যিখিনি আমাক যোগান ধৰিছে বা পদাৰ্থ বিজ্ঞান এটা এনেকুৱা স্তৰলৈ গৈছে যিটো স্তৰলৈ তুমি যাবলৈ হ'লে আমি নিশ্চয় অধ্যয়ন কৰিব লাগিব। আৰু পদাৰ্থ বিজ্ঞান এটা এনেকুৱা বিষয় যিটো বিষয় তুমি মুখস্থ কৰি পেলাই কেতিয়াও সফলতা লাভ কৰিব নোৱাৰা। পদাৰ্থ বিজ্ঞান বিষয়ত তুমি সফলতা লাভ কৰিবলৈ হ'লে তাৰ কনচেপ্ট তুমি ক্লিয়াৰ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে মেইন কথা হৈছে তোমাৰ পাঠ্যপুথিৰ অধ্যয়ন। যিখন তোমাৰ পাঠ্যপুথি দিয়া আছে NCERTৰ পৰা, সেইখন তুমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগিব। আৰু সেইখনত অধ্যয়ন কৰাৰ অবিহনে তুমি যদি বেলেগ কিতাপ পঢ়িবলৈ যোৱা, তেনেহ'লে মই ভাবোঁ যে পদাৰ্থ বিজ্ঞান বিষয়ত তোমাৰ আধিপত্য বিস্তাৰ কৰাত ইমান এটা সহজ নহ'ব। যা নহওক, মই আকৌ এবাৰ তোমালোকক ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি মূল পাঠ্যপুথিলৈ যোৱাৰ আগতে পদাৰ্থ বিজ্ঞানৰ কিছুমান সৰু ধাৰণাৰ বিষয়ে আমি জানি লওঁ। যদিও তোমালোকে 9মান শ্ৰেণী আৰু 10মান শ্ৰেণীত এইবিলাকৰ বিষয়ে পঢ়িছা,
তথাপি মই ভাবোঁ যে সেইবোৰক আকৌ এবাৰ উনুকৈ চোৱাটো আমাৰ কাৰণে অতি ভাল হ'ব, কিয়নো পদাৰ্থ বিজ্ঞানৰ এক উচ্চস্তৰীয় অধ্যয়নৰ কাৰণে তাৰ যিবিলাক সৰু সৰু টাৰ্মছ আছে, যিবিলাক সৰু সৰু ধাৰণা আছে বা সৰু সৰু সূত্ৰ আছে বা সৰু সৰু ফৰ্মুলা আছে, সেইবিলাকৰ বিষয়ে আমি ভালদৰে জ্ঞাত হ'ব লাগে, নহ'লে আমাৰ পিছলৈ গৈ পেলাই উচ্চ স্তৰৰ হাই ক্লাছ তোমাৰ যিবিলাক ফিজিক্স থিয়ৰী আছে সেইবিলাক বুজাত অকণমান অসুবিধা হ'ব পাৰে। আমি আগবাঢ়িছোঁ পদাৰ্থ বিজ্ঞান বিভাগৰ একদম বেছিক চলে আৰম্ভণিতে যিবিলাক তোমালোকে নৱম মান শ্ৰেণীত পাই আহিছা। এতিয়া যদি মই তোমালোকক সুধোঁ যে পদাৰ্থ বিজ্ঞান বিভাগৰ হোৱাট ইজ ফিজিক্স, মই আগতে কৈছোঁ যে আমি প্ৰকৃতিৰ বিষয়ে, প্ৰকৃতিত যিবিলাক ঘটনা পৰিঘটনা হৈ আছে সেইবিলাকৰ বিষয়ে যদি আমি বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানদণ্ডৰে অধ্যয়ন কৰোঁ বা তাৰ বিষয়ে আমি পৰীক্ষা কৰোঁ বা বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰোঁ বা এনালাইজ কৰোঁ, বিশ্লেষণ কৰোঁ, তাক আমি কি বুলি ক'ম? পদাৰ্থ বিজ্ঞান বুলি ক'ম। এতিয়া যদি মই তোমালোকক সুধোঁ যে তোমালোকে সুধিছা যে একদম মই যদি ডাইৰেক্ট সুধোঁ যে স্পীড কাক বুলি কয় বা দ্ৰুতি কাক বুলি কয় বা ভেলচিটি বা গতি কাক বুলি কয়, তাত তোমালোকে জানা স্পীডক অসমীয়াত কি বুলি ক'ব? স্পীডক অসমীয়াত তোমাৰ দ্ৰুতি বুলি ক'ব। এতিয়া আমি স্পীড কেনেকৈ উলিয়াম? স্পীড উলিয়াবলৈ আমি কি কৰিব লাগিব? ডিষ্টেঞ্চ। স্পীড উলিয়াবলৈ আমি ডিষ্টেঞ্চক টাইমৰে হৰণ কৰিব লাগিব। বা আমি ক'ব পাৰোঁ যে তোমাৰ দ্ৰুতি সমান, দ্ৰুতি আমি কেনেকৈ উলিয়াওঁ? যে দূৰত্ব ডিভাইডেড বাই সময়। দূৰত্বক তুমি যদি সময়ৰে হৰণ কৰা তেতিয়া আমি তাক কি পাম? স্পীড পাম। আৰু আমি জানো যে স্পীড এটা কি ৰাখি তোমাৰ স্কেলাৰ কোৱান্টিটি বা স্পীড এটা তোমাৰ স্কেলাৰ ৰাখি। একেনিচাকে তুমি যদি ভেলচিটি উলিয়াবলৈ যোৱা, ভেলচিটিক কি বুলি ক'ব অসমীয়াত? ভেলচিটিক অসমীয়াত ক'ব তোমাৰ গতি। গতি কেনেকৈ উলিয়াম আমি? তোমাৰ গতি উলিয়াবলৈ আমি কি ব্যৱহাৰ কৰোঁ? ডিসপ্লেসমেন্ট বাই টাইম। ডিসপ্লেসমেন্টক অসমীয়াত ক'ব তোমাৰ হৰণ। হৰণক আমি যদি সময়ৰে হৰণ কৰোঁ, কৰিলে আমি কি পাম? তোমাৰ গতিবেগ পাম। আৰু দূৰত্বক আমি যদি সময়ৰে হৰণ কৰোঁ আমি পাম তোমাৰ দ্ৰুতি। ইয়াত এটা কথা মন কৰিবলগীয়া যে ইয়াত তোমাৰ স্পীড বা দ্ৰুতি হৈছে তোমাৰ স্কেলাৰ কোৱান্টিটি আৰু তোমাৰ ভেলচিটি বা গতিবেগ হৈছে তোমাৰ ভেক্টৰ কোৱান্টিটি। ইয়াৰ লগে লগে তোমাৰ আৰু এটা কথা মনলৈ আহিব যে ইয়াত যে আমি ডিষ্টেন্স লিখিছোঁ, হোৱাট ইজ ডিষ্টেন্স? ডিষ্টেন্স আৰু তোমাৰ ডিসপ্লেসমেন্ট, দূৰত্ব আৰু হৰণৰ মাজৰ পাৰ্থক্যটো কি হয়? ডিষ্টেন্স তোমাৰ কি হয়? যে ডিষ্টেন্স যে আমি অতিক্ৰম কৰা টোটেল পথৰ দৈৰ্ঘ্য, আমি কি বুলি কওঁ? দূৰত্ব বুলি কওঁ। ধৰা হ'ল তুমি মংগলদৈৰ পৰা গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছা। এতিয়া মংগলদৈৰ পৰা গুৱাহাটীলৈ টোটেল দূৰত্ব হ'ল তোমাৰ 100 কিলোমিটাৰ। এতিয়া এই 100 কিলোমিটাৰ পথ তুমি অতিক্ৰম কৰিছা। তুমি যিমানখিনি পথ অতিক্ৰম কৰিলা, এই অতিক্ৰম কৰা পথখিনি তোমাৰ কি বুলি ক'ব? দূৰত্ব বুলি ক'ব। গতিকে তোমালোকে মনত ৰাখিবা যে কোনো এটা বস্তুৱে অতিক্ৰম কৰা মুঠ পথৰ যিখিনি তোমাৰ পৰিমাণ সেইখিনিক আমি কি বুলি কওঁ? দূৰত্ব বুলি কওঁ। দ্য এমাউণ্ট অফ ডিষ্টেঞ্চ, এমাউণ্ট অফ পাথ উই ট্ৰেভেল, আমি যিমানখিনি পথ তোমাৰ অতিক্ৰম তাক কি বুলি কয়? দূৰত্ব বুলি কয়। আৰু ডিষ্টেঞ্চ তোমাৰ কি কোৱান্টিটি? ডিষ্টেঞ্চ হ'ল তোমাৰ স্কেলাৰ কোৱান্টিটি, বিকজ ইয়াৰ নিজস্ব দিশ নাই, কিন্তু ইয়াৰ কি আছে? মান আছে বা তোমাৰ ইয়াৰ মেগনিটিউড আছে। তাৰপিছত আমি যদি আহোঁ তোমাৰ ডিসপ্লেসমেন্ট তোমাৰ কি হয়? ডিসপ্লেসমেন্ট তোমাৰ আমি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অন্তিম পৰ্যায়লৈ অতিক্ৰম কৰা, প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অন্তিম পৰ্যায়লৈ অতিক্ৰম কৰা সৰ্বনিম্ন দূৰত্বক আমি কি বুলি কওঁ? হৰণ বুলি কওঁ, যাক আমি কি বুলি কওঁ? ডিসপ্লেসমেন্ট। ডিসপ্লেসমেন্টৰ নিজস্ব দিশ আছে আৰু ইয়াৰ তোমাৰ নিজস্ব কি আছে? মান আছে বা তোমাৰ ইয়াৰ মেগনিটিউড আছে। গতিকে আমি ইয়াক কি বুলি ক'ম? ভেক্টৰ কোৱান্টিটি বুলি ক'ম। তোমালোকে বস্তুবোৰ ধৰিব পাৰিছা বুলি মই ভাবিছোঁ। একদম সৰু সৰু কথা, নৱম দশম মান শ্ৰেণীত তোমালোকে এইবিলাক পঢ়ি আহিছা। মই আকৌ এবাৰ উনুকুৱাই দিছোঁ। ইয়াৰ পিছত আমি পদাৰ্থ বিজ্ঞানৰ তোমালোকৰ পাঠ্যপুথিৰ ভিতৰত যিবিলাক আপোনাৰ বিষয়বস্তু আছে সেইবিলাক আমি অধ্যয়ন কৰিম। তাৰ আগতে আমি কিছুমান সূক্ষ্ম যিবিলাক বস্তু আছে তাক আমি আকৌ এবাৰ মনত পেলাই লৈছোঁ, চ' ডেট আমাৰ
আহি থকা যিবিলাক বিষয়বস্তু আছে, যিবিলাক তোমালোকৰ কাৰণে বেছিভাগে নতুন হ'ব, সেইবিলাক তোমালোকৰ কাৰণে পঢ়াত অসুবিধা নহ'ব। এতিয়া আমি 4টা বস্তু পালোঁ, যে তোমাৰ স্পীড, ডিষ্টেঞ্চ বাই টাইম। যদি মই ইয়াৰ ইউনিট উলিয়াবলৈ যাওঁ, তেনেহ'লে তোমাৰ কি হ'ব, মিটাৰ পাৰ ছেকেণ্ড, হয়নে নহয়? ভেলচিটিটো তোমাৰ কি হ'ব, একে নিচিনাকৈ মিটাৰ পাৰ ছেকেণ্ড। এয়া হ'ব তোমাৰ ইয়াৰ SI ইউনিট। স্পীড, ডিষ্টেঞ্চ বাই টাইম বা দ্ৰুতিক আমি কেনেকৈ উলিয়াম, দূৰত্বক আমি সময় হৰণ কৰি পেলাই দ্ৰুতি উলিয়াব পাৰোঁ। ভেলচিটি কেনেকৈ উলিয়াম, ডিছপ্লেচমেণ্ট বাই টাইম, সৰণক যদি আমি সময় হৰণ কৰোঁ তেনেহ'লে আমি কি পাম, তোমাৰ ভেলচিটি পাম বা তোমাৰ গতিবেগ পাম। ডিষ্টেঞ্চ মই কৰিলোঁ যে কোনো এটা বস্তু অতিক্ৰম কৰা মুঠ পথৰ পৰিমাণক আমি কি বুলি কওঁ, দৈৰ্ঘ্য বুলি কওঁ বা তোমাৰ ডিষ্টেঞ্চ বুলি কওঁ। ডিষ্টেঞ্চ তোমাৰ এটা কি ৰাশি, ডিষ্টেঞ্চ তোমাৰ এটা স্কেলাৰ ৰাশি। তাৰপিছত আহিব তোমাৰ ডিছপ্লেচমেণ্ট, যে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অন্তিম পৰ্যায়লৈ অতিক্ৰম কৰা ন্যূনতম দূৰত্বক আমি কি বুলি কওঁ, ডিছপ্লেচমেণ্ট বুলি কওঁ। ডিছপ্লেচমেণ্ট হৈছে তোমাৰ এটা ভেক্টৰ কোৱান্টিটি। এতিয়া মই তোমাক অকণমান ডিটেইলছ বুজাই দিছোঁ ডিছপ্লেচমেণ্টটো কেনেকৈ হয় বা তোমাৰ ডিষ্টেঞ্চ কেনেকৈ হয়। যদি তুমি ধৰি লোৱা যে এইটো এটা তোমাৰ এৰিয়া, এতিয়া ইয়াত তোমাৰ ধৰি লোৱা যদি তোমাৰ এইটো হ'ল তোমাৰ A পজিশ্যন, এইটো হ'ল তোমাৰ B পজিশ্যন, এইটো হ'ল তোমাৰ C পজিশ্যন, এইটো হ'ল তোমাৰ D পজিশ্যন। এতিয়া তোমাৰ ঘৰ Aত আৰু তোমাৰ Cত হৈছে তোমাৰ কোনোবা তোমাৰ বন্ধুৰ ঘৰ। এতিয়া তুমি A পৰা Cলৈ যাব লাগে। এতিয়া A পৰা Cলৈ যাওঁতে তুমি ধৰি লোৱা তুমি A পৰা Bলৈ যাওঁতে তোমাৰ 20 কিলোমিটাৰ দৈৰ্ঘ্য, আকৌ Bৰ পৰা Cলৈ তুমি যেতিয়া গ'লাগে তেতিয়া তোমাৰ হ'লগে আকৌ 10 কিলোমিটাৰ। এতিয়া তুমি A পৰা Cলৈ যাওঁতে তুমি মুঠ কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিছা, তুমি মুঠ দৈৰ্ঘ্য অতিক্ৰম কৰিছা 20 প্লাছ 10 কিলোমিটাৰ, অৰ্থাৎ তুমি 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছা। এতিয়া এই যে তুমি 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছা A পৰা Cলৈ যাওঁতে, এইটো হ'ব তোমাৰ ডিষ্টেঞ্চ বা তোমাৰ দূৰত্ব। কিন্তু যদি তুমি এনেকৈ কৰা বোলে A পৰা Cলৈ তুমি এনেকৈও যাব পাৰা নোৱাৰা। তে A পৰা Cলৈ এনেকৈ যাওঁতে ধৰা হ'ল তোমাৰ দৈৰ্ঘ্য হ'লগে 20 কিলোমিটাৰ। এতিয়া এই 20 কিলোমিটাৰ তোমাৰ যিটো দূৰত্ব হ'ব, যে এইটো হ'ব তোমাৰ প্ৰাৰম্ভিক পৰ্যায় আৰু এইটো হ'ব তোমাৰ অন্তিম পৰ্যায়। এতিয়া প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ অতিক্ৰম কৰা যিখিনি তোমাৰ ন্যূনতম দূৰত্ব হ'ব তাক কি বুলি ক'ব, ডিছপ্লেচমেণ্ট বুলি ক'ব। এয়া হ'ব তোমাৰ ডিছপ্লেচমেণ্ট। আৰু ইয়াৰ পৰা এই গোটেইখিনি তুমি যিখিনি হ'ব সেইখিনি হ'ব তোমাৰ দূৰত্ব। দূৰত্ব আৰু ডিছপ্লেচমেণ্টৰ তোমাৰ দূৰত্ব আৰু সৰণৰ তোমালোকৰ ক্লিয়াৰ হৈছে বুলি আমি ভাবোঁ। তোমালোকে এইবিলাক বস্তু আগতে পাইছা, এতিয়া জাষ্ট আমি খালি অকণমান বুজাই দিছোঁ। বা যদি তুমি এনেকৈও ধৰি লোৱা, বোলে ছাপ'জ তোমাৰ A এটা বিন্দু আৰু ইয়াৰ পৰা তুমি এনেকৈ ঘূৰি তুমি B পালগে। এতিয়া A পৰা Bলৈ তোমাৰ সম্পূৰ্ণ আহোঁতে এই যিখিনি তোমাৰ পথ তুমি অতিক্ৰম কৰিলা, এইখিনি পথক তোমাৰ কি বুলি ক'ব, A পৰা B পাওঁতে তোমাৰ যিখিনি তুমি পথ অতিক্ৰম কৰিলা সেইখিনি কি বুলি ক'ব, দূৰত্ব বুলি ক'ব। আকৌ ডিছপ্লেচমেণ্ট তোমাৰ কি হ'ব, যে এইটো যিখিনি তোমাৰ দূৰত্ব হ'ব, যে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ যিখিনি তোমাৰ ন্যূনতম দূৰত্ব হ'ব তাক আমি কি বুলি ক'ম, ডিছপ্লেচমেণ্ট বুলি ক'ম। গতিকে এই ক্ষেত্ৰত ইন দিছ কেছ এইখিনি তোমাৰ কি হ'ব, এই সম্পূৰ্ণ দূৰত্ব সম্পূৰ্ণ পথৰ পৰিমাণত যিখিনি তুমি অতিক্ৰম কৰিলা তাক কি বুলি ক'ব, দূৰত্ব বুলি ক'ব। আৰু এইখিনি তোমাৰ যিখিনি ন্যূনতম দূৰত্ব প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ ন্যূনতম দূৰত্ব তাক কি বুলি ক'ব, তোমাৰ ডিছপ্লেচমেণ্ট বা তোমাৰ হৰণ বুলি ক'ব। এয়া হ'ল তোমাৰ ডিছপ্লেচমেণ্ট আৰু দূৰত্বৰ মাজত থকা পাৰ্থক্য। ইয়াৰ বাহিৰেও তোমাক যদি আকৌ সোধে যে আমাৰ বহুকেইটা তোমাৰ টাৰ্ম আছে যিবিলাক আমি জানিব লাগে, চ' ডেট ইন দ্য ফাৰ্ডাৰ ষ্টাডি আমাৰ এইবিলাক সহায় হয়। এতিয়া যদি মই তোমালোকক সুধো বোলে ইলেক্ট্ৰিক কাৰেণ্ট, হোৱাট ইজ ইলেক্ট্ৰিক কাৰেণ্ট, যে বিদ্যুৎ কি হয় বা বিদ্যুৎ প্ৰবাহ তোমাৰ কি হয়, বিদ্যুৎ প্ৰবাহ বা তোমাৰ বিদ্যুৎ কি হয়, যাক আমি কি বুলি কওঁ, তোমাৰ ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্ট কেনেকৈ উলিয়াব লাগে, ইলেক্ট্ৰিক কাৰেণ্ট উলিয়াবলৈ যাতে তুমি জানিব লাগিব আধান কি হয়,
আধান তোমালোকে জানা আধান কি হয় আৰু আধানক তোমাৰ কি বুলি কয় ইলেক্ট্ৰিক চাৰ্জ বুলি কয় এতিয়া ইলেক্ট্ৰিক কাৰেন্ট আমি কেনেকৈ উলিয়াম যে ইলেক্ট্ৰিক কাৰেন্ট I is equal to Q upon T ইলেক্ট্ৰিক কাৰেন্টক আমি কেনেকৈ উলিয়াম যে প্ৰতি মিনিটত যিমান আধান তোমাৰ পৰিবাহিত হ'ব সেয়া হৈছে তোমাৰ বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ ঠিক আছে I is equal to Q by T য'ত তোমাৰ Q হৈছে ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধান আৰু T হৈছে তোমাৰ টাইম বা তোমাৰ সময় গতিকে প্ৰতি একক সময়ত কোনো এটা পৰিবাহীৰ মাজে পাৰ হৈ যোৱা একক আধানৰ পৰিমাণক আমি কি বুলি কওঁ বিদ্যুৎ বুলি কওঁ এটা ইলেক্ট্ৰিক কাৰেন্ট বা তোমাৰ বিদ্যুতৰ একক তোমাৰ কি হ'ব SI ইউনিট ইয়াত তোমাৰ কি হ'ব আমি জানো যে Q মানে হ'ল তোমাৰ আধান আধাৰ একক তোমাৰ কি আছিলে কুলম আমি জানো কুলমক আমি C আখৰে বুজাও আৰু টাইমক তোমাৰ কি বুলি কয় সেকেন্ড গতিকে তোমাকে এনেকৈ লিখিব পাৰো কুলম পাৰ সেকেন্ড আমি কি বুলি কওঁ এম্পিয়াৰ বুলি কওঁ বুজি পাইছা নহয় গতিকে এয়া হ'ল তোমাৰ বৈদ্যুতিক কাৰেন্ট যাক আমি কেনেকৈ উলিয়াও I is equal to Q by T য'ত Q মানে হ'ল তোমাৰ আধান আৰু T মানে হ'ল তোমাৰ সময় যে প্ৰতি একক সময়ত কোনো এটা পৰিবাহীৰ মাজেৰে পাৰ হৈ যোৱা একক আধানৰ পৰিমাণক আমি কি বুলি কওঁ বৈদ্যুতিক কাৰেন্ট বুলি কওঁ আৰু ইয়াত বৈদ্যুতিক কাৰেন্টৰ SI ইউনিট যদি তুমি উলিয়াবলৈ যোৱা সেইটো কি হ'ব তোমাৰ এম্পিয়াৰ ঠিক একে নিচিনাকৈ আমি ইয়াৰ কি উলিয়াব পাৰোঁ আমি ইয়াৰ পৰা ইলেক্ট্ৰিক চাৰ্জ উলিয়াব পাৰোঁ ইলেক্ট্ৰিক চাৰ্জ কেনেকৈ উলিয়াব লাগে ইলেক্ট্ৰিক চাৰ্জ যদি আমি উলিয়াবলৈ যাওঁ Q is equal to কি হ'ব তোমাৰ IT তোমালোকে মাত্ৰিক বিশ্লেষণ কৰিছা যে কোনো এটা টাৰ্মৰ মাত্ৰা কেনেকৈ উলিয়াব লাগে বা তোমাৰ ডাইমেনশ্যন কেনেকৈ উলিয়াব লাগে যে আমি সচৰাচৰ বৈদ্যুতিক চাৰ্জৰ বা ইলেক্ট্ৰিক চাৰ্জৰ তোমাৰ বৈদ্যুতিক আধানৰ মাত্ৰিক বিশ্লেষণ কৰাটো বহুতৰ কাৰণে কনফিউজিং হয় বা তোমাৰ জানি থ'ব লাগে যে Q is equal to IT আমি কেনেকৈ উলিয়াম বুজি পাইছে নহয় ঠিক আমি এনেকৈ সূক্ষ্ম যিবিলাক পদাৰ্থ বিজ্ঞানৰ বস্তু আছে সেইবিলাক জানিব লাগিব এটা ইলেক্ট্ৰিক কাৰেন্টৰ পিছত তোমাৰ আৰু এটা বস্তু আহি যায় যেটো আমি জানিব লাগে যেনেকৈ তোমাৰ যদি মই তোমাক সুধো যে ত্বৰণ এক্সিলাৰেশন কি বুলি কয় তোমাৰ এক্সিলাৰেশনক অসমীয়াত তোমাৰ কি বুলি কয় এক্সিলাৰেশনক তোমাৰ অসমীয়াত ক'ব ত্বৰণ আমি ত্বৰণ কেনেকৈ উলিয়াম the ত্বৰণ is defined as acceleration A is equal to change in velocity upon time যে একক সময়ত যদি কোনো এটা বস্তুৱে তাৰ গতিৰ পৰিৱৰ্তন কৰে কোনো একক সময়ত বা কোনো একক সময়ৰ সাপেক্ষে যদি কোনো এটা বস্তুৱে গতিৰ পৰিৱৰ্তন কৰে তাক তোমাৰ কি বুলি ক'ব এক্সিলাৰেশন বুলি ক'ব সো এক্সিলাৰেশন ইজ ইকুৱেল টু ডেল্টা ভি এটো কি বুলি ক'ব তোমাৰ ডেল্টা ভি ই তোমাৰ কি বুজাইছে যে গতিৰ পৰিৱৰ্তন ডেল্টা ভি বাই টি যে কোনো একক সময়ত যদি এটা বস্তুৱে তোমাৰ গতিৰ পৰিৱৰ্তন কৰে তেনেহ'লে আমি তাক কি বুলি ক'ম তোমাৰ এক্সিলাৰেশন বুলি ক'ম বা তোমাৰ ত্বৰণ বুলি ক'ম এতিয়া ত্বৰণৰ তোমাৰ একক কি হ'ব what is the unit of acceleration acceleration একক তোমাৰ কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব তোমাৰ ত্বৰণৰ একক এটো এটা বহুত জানিবলগীয়া কথা যে acceleration বা আমি ইয়াক তোমাৰ কেনেকৈ এনেকৈ লিখো যে acceleration is equal to v minus u by t ইয়াত তোমাৰ v minus u কি বুজাব যে কোনো একক সময়ৰ পৰিৱৰ্তে বা একক সময়ৰ সাপেক্ষে গতিত হোৱা পৰিৱৰ্তন that is v minus u by t so এইবিলাক সৰু সৰু বস্তু তোমালোকে নৱম বা দশম মানত পঢ়ি আহিছা আৰু যিবিলাক তোমালোকে যদি পাহৰিও গৈছা এইবোৰ আকৌ মনত পেলাই লোৱাৰ দৰকাৰ কিয়নো যে আমি যেতিয়া ফিজিক্সৰ তোমালোকৰ 11 ষ্টেণ্ডাৰ্ডৰ বস্তুবিলাক ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিম এইবিলাক বস্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি প্ৰমাণিত হ'ব তাৰপিছত যদি মই তোমাক সুধো গৰবেক যাক কয় তোমাৰ মোমেন্টাম তোমালোকে জানা মানে মোমেন্টাম কাক বুলি কয় মোমেন্টাম কেনেকৈ ওলাইছিল তোমাৰ ভৰবেগ মোমেন্টাম অসমীয়াত তোমাৰ কি বুলি ক'ব ভৰবেগ বুলি ক'ব ভৰবেগ কেনেকৈ উলিয়াও
আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় ভৰবেগক কেনেকৈ প্ৰকাশ কৰা হয় ভৰবেগক প্ৰকাশ কৰা হয় তোমাৰ p ৰে p is equal to mv p is equal to mv p মানে হ'ল তোমাৰ মোমেন্টামৰ অসমীয়াত আমি কি বুলি কওঁ ভৰবেগ বুলি কওঁ এটা ভৰবেগক আমি কেনেকৈ উলিয়াও যে কোনো এটা বস্তুৰ ভৰ আৰু গতিবেগক যদি আমি পূৰণ কৰি দিওঁ ভৰ আৰু গতিবেগক যদি পূৰণ কৰি দিওঁ তেন্তে আমি তোমাৰ কি পাম মোমেন্টাম পাম বা তোমাৰ ভৰবেগ পাম এটা মোমেন্টাম বা ভৰবেগৰ ইউনিট তোমাৰ কি হ'ব ইয়াত তোমাৰ দেখিছা মাস আৰু এটা তোমাৰ ভেলোচিটি এটা ইয়াত মাস তোমাৰ কি হ'ব কেজি এন্ড ভেলোচিটি তোমাৰ কি হ'ব মিটাৰ পাৰ সেকেন্ড বুজি পাইছা নহয় গতিকে কেজি মিটাৰ পাৰ সেকেন্ড হ'ব ইয়াৰ তোমাৰ SI ইউনিট আজিবা মনত ৰাখিবা যদিও পাহৰিছা যে ভৰবেগৰ SI ইউনিট হ'ব তোমাৰ কেজি মিটাৰ পাৰ সেকেন্ড ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ তোমালোকে পঢ়িছা the law of conservation of momentum যে according to law of conservation of momentum তোমাৰ কি আছিলে যে যেতিয়া m মাসৰ যিকোনো এটা বস্তু যি এক তোমাৰ সুষম গতিত গতি কৰি আছে যেতিয়া সিহঁতে তোমাৰ নিজৰ ভিতৰত খুন্দা খাব খুন্দা খোৱাৰ পিছত সিহঁতৰ কি হ'ব যে ভৰবেগৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ সিহঁতৰ ভৰবেগ কি থাকে সংৰক্ষণ থাকে এইবিলাক বস্তুৰ বিষয়ে তোমালোকে পঢ়িছা আৰু মই ইয়াক বিস্তৃতভাৱে আলোচনা নকৰোঁ যিহেতু তোমালোকে জানা মই খালি তোমালোকক কি কৰিছোঁ যে এইবিলাকৰ বিষয়ে আকৌ এবাৰ অনুকুৱাই দিছোঁ যাতে তোমালোকৰ বস্তুবিলাক আকৌ এবাৰ কালেকশ্যন হয় ঠিক আছে এয়া হ'ল তোমাৰ মোমেন্টাম বা তোমাৰ ভৰবেগ এতিয়া ইয়াৰ পিছত তোমাৰ আটাইতকৈ জৰুৰী বস্তু এটা তোমালোকৰ আছে এইটো আমাৰ অলপ কনফিউজিং টাইপ হয় যে বহুতৰ এইটো পাত লাগে গম চাওঁতে যে তোমাৰ যদি মই সুধো বোলে ৱৰ্ক কাৰ্য ৱৰ্ক তোমাৰ কি হয় কাৰ্য তাৰপিছত আহিব তোমাৰ এনাৰ্জি ৱৰ্ক এনাৰ্জি মানে হ'ল তোমাৰ শক্তি বা তোমাৰ সামৰ্থ্য তাৰপিছত তোমাৰ আহিব পাৱাৰ এতিয়া একেটা বস্তুৰ মাজত তোমাৰ পাৰ্থক্যটো জনাটো অতিশয় গুৰুত্বপূৰ্ণ বহু সময়ত আমি নিজেই ভুল কৰি পেলাওঁ যে ৱৰ্ক কোনটো হয় এনাৰ্জি কোনটো হয় পাৱাৰ কোনটো হয় এটা ৱৰ্ক উলিয়াবলৈ আমি কি কৰিব লাগিব যে ৱৰ্ক কেনেকৈ উলিয়াওঁ যে কোনো এটা বস্তুৰ কাৰ্যৰ পৰিমাণ কেনেকৈ উলিয়াবা তুমি যে ফ'ৰ্চ আমি কি কৰিব লাগে যে ৱৰ্ক ডান কেনেকৈ উলিয়াই ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এইটো বস্তু তোমালোকে মনত ৰাখিবা ঠিকে আছে নহয় ৱৰ্ক বা কাৰ্যৰ পৰিমাণ কোনো এটা বস্তুৱে সম্পাদন কৰা কাৰ্যৰ পৰিমাণ তুমি কেনেকৈ উলিয়াবা that work is equal to force into displacement বলৰ পৰিমাণ আৰু তাৰ তোমাৰ যিখিনি তোমাৰ দূৰত ডিসপ্লেসমেন্ট হ'ব বলৰ পৰিমাণ আৰু ডিসপ্লেসমেন্টক যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে আমি তোমাৰ কি পাম বস্তুটো সম্পাদন কৰা কাৰ্যৰ পৰিমাণ আমি পাম এতিয়া তুমি যদি ইয়াত সাপোজ ধৰি ললো যে work done তোমাৰ কি হ'ল force into displacement এটা ইয়াৰ SI ইউনিট তোমাৰ কি হ'ব আমি জানো যে ইয়াৰ SI তোমাৰ কি হয় জুল work done or SI তোমাৰ কি হয় জুল এটা জুল মানে তোমাৰ কি হ'ব 1 জুল কেনেকৈ উলিয়াবা ইয়াত তোমাৰ ফোৰ্স বলৰ একক তোমাৰ কি আছিল বলৰ একক তোমাৰ আছিল নিউটন ডিসপ্লেসমেন্টৰ ইউনিট তোমাৰ কি হ'ব মিটাৰ সো আমি এনেকৈ লিখিব পাৰোঁনে যে 1 জুল is equal to 1 নিউটন into 1 মিটাৰ হয়নে জুল তোমাৰ কি হ'ব নিউটন ইনটু মিটাৰ গতিকে কাৰ্যৰ একক তোমালোকে কি পালা জুল আৰু 1 জুল মানে কিমান হ'ব যে নিউটন 1 নিউটন ইনটু 1 মিটাৰ বা ইয়াক তুমি যদি বিস্তৃতভাৱে ক'বলৈ যোৱা যে কোনো এটা বস্তুৰ ওপৰত তুমি যদি 1 নিউটন বল এপ্লাই কৰা কোনো এটা বস্তুৰ ওপৰত যদি তুমি 1 নিউটন বল এপ্লাই কৰা বা 1 নিউটন বল প্ৰয়োগ কৰা বা কোনো এটা বিশেষ বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগ কৰিলে যদিহে তোমাৰ বস্তুটোৰ ডিসপ্লেসমেন্ট 1 মিটাৰ হয় তুমি কিমান বল এপ্লাই কৰিছা 1 নিউটন বল এপ্লাই কৰিছা 1 নিউটন বল এপ্লাই কৰাৰ পিছত বলটোৰ তোমাৰ হৰণ কিমান হ'লগে বা বলটোৰ তোমাৰ ডিসপ্লেসমেন্ট তোমাৰ কিমান হ'লগে বস্তুৰ ডিসপ্লেসমেন্ট হ'ল তোমাৰ 1 মিটাৰ তেনেহ'লে সেই কিবা তাত সম্পাদিত হোৱা মুঠ কাৰ্যৰ পৰিমাণ তোমাৰ কি বুলি ক'ব 1 জুল বুলি ক'ব এয়া হ'ল তোমাৰ work done তোমালোকে নাপাহৰিবা work done is equal to force into displacement
বুজি পাইছা নহয় এটা আমি আহো তোমাৰ এনাৰ্জিলে what is energy energy is nothing but it is the capacity of doing work ঠিক আছে কাৰ্য কৰিব পৰাৰ যিখিনি সক্ষমতা তাক কি বুলি কয় তোমাৰ এনাৰ্জি বুলি কয় কোনো এটা কাৰ্য কৰিব পৰা তোমাৰ যিখিনি সামৰ্থ্য কাৰ্য কৰিব পৰা তোমাৰ যিখিনি সামৰ্থ্য কাৰ্য কৰিব পৰা সামৰ্থ্যক আমি কি বুলি কওঁ এনাৰ্জি বুলি কওঁ বা তোমাৰ শক্তি বুলি কওঁ এতিয়া শক্তি আৰু কাৰ্য এনাৰ্জি আৰু ৱৰ্কৰ তোমাৰ ইউনিটটো প্ৰায় একেই হ'ব ইয়াতে তোমাৰ কি বুলি ক'ব তোমাৰ ইউনিটটো জুল বুলি ক'ব এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা যে work done আৰু এনাৰ্জি যিটো SI ইউনিট হ'ব সেইটো প্ৰায় তোমাৰ কিমান হ'ব একেই হ'ব সেইটো আমি কি বুলি ক'ম 1 জুল বুলি ক'ম বুজি পাইছা নহয় তাৰ পিছত আহিব তোমাৰ পাৱাৰ এটা পাৱাৰ অকমান ডিসকাস কৰিবলগীয়া আছে যে পাৱাৰ বুলি ক'লে তোমালোকে কি বুজিবা ৰেট অফ ডুইং ৱৰ্ক যে কাৰ্য সম্পাদন কৰাৰ যিটো হাৰ power is equal to work done in per unit time প্ৰতি একৰ সময়ত তুমি কিমান কাৰ্য সম্পাদন কৰিব পাৰা তাক কি বুলি ক'ব তোমাৰ শক্তি বুলি ক'ব বুজি পাইছা নহয় দিস ইজ পাৱাৰ প্ৰতি একক সময়ত তুমি কিমান কাৰ্য সম্পাদন কৰিব পাৰিবা তাক তোমাৰ কি বুলি ক'ব পাৱাৰ বুলি ক'ব সো আমি কেনেকৈ লিখিম তোমাৰ পাৱাৰ ইজ ইকুৱেল টু work done upon time rate of doing work কাৰ্য কৰাৰ হাৰ এতিয়া ইয়াৰ ইউনিট তুমি কেনেকৈ উলিয়াবা পাৱাৰ ইউনিট আমি জানো পাৱাৰ কি হয় তোমাৰ ওয়াট ঠিক আছে নহয় পাৱাৰ ইউনিট তোমাৰ কি হয় ওয়াট এটা ওয়াট কেনেকৈ উলিয়াবা ওয়াৰ্কৰ তোমাৰ কি আছিল জুল আৰু টাইমৰ তোমাৰ কি আছিল সেকেন্ড গতিকে তোমাৰ ওয়াট ইজ ইকুৱেল টু কি হ'ব তোমাৰ জুল পাৰ সেকেন্ড ধৰিব পাৰিছা নহয় পাৱাৰ ইউনিট তোমাৰ কি হ'ব জুল পাৰ সেকেন্ড আৰু ইয়াত তোমাৰ ওয়াৰ্ক আৰু এনাৰ্জি তোমাৰ যিটো ইউনিট হ'ব সেইটো কি হ'ব তোমাৰ জুল এইকেইটা বস্তু তোমালোকৰ ক্লিয়াৰ হৈছে বুলি মই ভাবিছো যে প্ৰথমতে আকৌ আহিছো ওয়াৰ্ক কেনেকৈ উলিয়াব লাগে ওয়াৰ্ক তোমাৰ ফোৰ্স ইনটু ডিসপ্লেসমেন্ট আৰু সিহঁতৰ তোমাৰ ইউনিট কি হয় জুল হয় এনাৰ্জি তুমি গম পালা যে কাৰ্য এটা সম্পাদন কৰিব পৰা তোমাৰ যিটো সামৰ্থ্যতা তাক কি বুলি ক'ব তোমাৰ এনাৰ্জি বুলি ক'ব তাৰ পিছত আহিল তোমাৰ পাৱাৰ ৰেট অফ ডুইং ৱৰ্ক যে কাৰ্য এটা সম্পাদন কৰিব পৰা যিটো তোমাৰ হাৰ তাক কি বুলি ক'ব পাৱাৰ বুলি ক'ব সো পাৱাৰ কেনেকৈ উলিয়াই ৱৰ্ক ডান বাই টাইম আৰু ইয়াৰ যিটো ইউনিট হ'ব সেইটো কি হ'ব তোমাৰ ওয়াট জুল পাৰ সেকেন্ড গতিকে এটা হ'ল তোমাৰ কিছুমান মৌলিক বস্তু যিকেইটাৰ বিষয়ে আমি জানিব লাগে বা আমি কেতিয়াও ভুল কৰিব নালাগে আমাৰ যেতিয়া নেক্সট ক্লাছ হ'ব মোৰ নেক্সট ভিডিঅ'ত তোমালোকে আমি পদাৰ্থ বিজ্ঞান বিষয়ৰ তোমালোকৰ একাদশ শ্ৰেণীৰ যিখিনি পাঠ্যপুথিগত বস্তু আছে আমি সেইবিলাক আলোচনা কৰিম তোমালোকে এইখিনি বস্তু নোটছ কৰিবা নোটছ কৰি পেলাই ভালদৰে লিখি পেলাই এবাৰ আকৌ এবাৰ গুণুকিয়াই চাবা যাতে তোমালোকৰ কোনো ধৰণৰ খোকোজা নালাগে ইয়াৰ উপৰি তোমাৰ আৰু এটা বিশেষ বস্তু আছে যিটোৰ বিষয়ে আমি জানিব লাগে তোমালোকে পাইছা চেন্ট্ৰিপিটেল আৰু তোমাৰ চেন্ট্ৰিফিউগেল ফোৰ্স তাৰ আগতে মই এটা কথা ক'লো তোমাৰ চাপ প্ৰেছাৰ তোমালোকে প্ৰেছাৰ পাইছা নহয় এইবিলাক বস্তু তোমালোকে পাইছা প্ৰেছাৰ অসমত কি বুলি কয় তোমাৰ চাপ বুলি কয় ইয়াক কেনেকৈ উলিয়াই তোমাৰ যে প্ৰতি একক এৰিয়াত যিমান বল প্ৰয়োগ হ'ব প্ৰেছাৰ P ইজ ইকুৱেল টু কেনেকৈ উলিয়াবা তুমি ফোৰ্স আপন এৰিয়া হয় নহয় প্ৰতি একক ক্ষেত্ৰত প্ৰয়োগ কৰা বলৰ পৰিমাণক আমি কি বুলি কওঁ চাপ বুলি কওঁ হয় নহয় এটা প্ৰেছাৰৰ ইউনিট তোমাৰ কি আছিল পাস্কেল ইয়াৰ ইউনিট তোমাৰ কি আছিল পাস্কেল এইবিলাক বস্তু মনত পৰিছে নে এতিয়া পাস্কেল এটা পাস্কেল কেনেকৈ উলিয়াবা ফোৰ্সৰ ইউনিট তোমাৰ কি আছিল নিউটন এৰিয়াৰ তোমাৰ ইউনিট কি হ'ব মিটাৰ স্কয়াৰ গতিকে আমি একে লিখিব পাৰোঁনে যে পাস্কেল ইজ ইকুৱেল টু নিউটন পাৰ মিটাৰ স্কয়াৰ পাস্কেল ইজ ইকুৱেল কি হ'ব তোমাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ একদম সৰু সৰু বস্তু তোমালোকে জানিব লাগে ঠিক আছে নহয় এয়া হ'ল তোমাৰ প্ৰেছাৰ চাপ আমি কেনেকৈ তোমাৰ ইয়াৰ ওপৰত এপ্লাই কৰোঁ ঠিক আছে ইয়াৰ উপৰি তোমাৰ আহিব মাছ আৰু ৱেইট তোমালোকে জানা মাছ ৱেইট তোমাৰ কাক বুলি কয় হোৱাট ইজ মাছ যাক আমি কি বুলি কওঁ ভৰ আৰু নেক্সট তোমাৰ কি হ'ব ৱেইট মাছ ৱেইট ভৰ বা তোমাৰ ওজন এটা মাছটো কি হয় যে কোনো এটা বস্তুৰ ভিতৰত থকা পদাৰ্থৰ পৰিমাণ কোনো এটা বস্তুৰ ভিতৰত থকা
পদাৰ্থৰ পৰিমাণক কি বুলি কয় মাছ বুলি কয় আকৌ তোমাৰ ৱেইট কি হ'ব যে কোনো এটা বস্তু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে যিমান জোৰত তোমাৰ টানিব বা যিমান বেগত টানিব সেইটোক আমি কি বুলি ক'ম তোমাৰ মাছ বুলি ক'ম বুজি পাইছা নহয় যে ৱেইট হ'ল তোমাৰ ওজন যে পৃথিৱীৰ মাধ্যাক তোমালোকে জানা যে আমাক এটা বিশেষ শক্তিয়ে কি কৰিছে যে তলৰ ফালে আকৰ্ষণ কৰি আছে তাক আমি কি বুলি কওঁ মাধ্যাকৰ্ষণিক শক্তি বুলি কওঁ এটা পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তিয়ে আমাক যিটো হাৰত তোমাৰ আকৰ্ষণ কৰিব তাক আমি কি বুলি ক'ম তোমাৰ ৱেইট বুলি ক'ম আৰু ৱেইটটো দিছ ইজ ৱেইট আৰু এতিয়া তোমাৰ মাছ কি হ'ব যে কোনো এটা বস্তুৰ ভিতৰত থকা পদাৰ্থৰ পৰিমাণক আমি কি বুলি ক'ম মাছ বুলি ক'ম এয়া হ'ল তোমাৰ মাছ বা ৱেইটৰ সংজ্ঞা ইয়াৰ বাহিৰেও তোমাৰ যদি মই কওঁ যে তোমাৰ ঘনত্ব ডেনচিটি তোমালোকে জানা হয়নে ডেনচিটি কেনেকৈ উলিয়াব লাগে ডেনচিটি সময়ত তোমাৰ কি বুলি কয় ঘনত্ব আৰু ইয়াক তোমাৰ কেনেকৈ প্ৰকাশ কৰে ৰৌ ডেনচিটি ৰৌ মানে কি হ'ব তোমাৰ মাছ পাৰ ইউনিট ভলিউম এইবিলাক তোমালোকে পাই আহিছা ঘনত্ব কেনেকৈ উলিয়াব লাগে মাছ পাৰ ইউনিট ভলিউম প্ৰতি একক আয়তন থকা পদাৰ্থৰ পৰিমাণক তোমাৰ কি বুলি ক'ব ডেনচিটি বুলি ক'ব বা তোমাৰ মাছ বুলি ক'ব বুজি পাইছা নহয় ইয়াৰ বাহিৰত তোমালোকে আৰু কিছুমান বস্তু পাবা পদাৰ্থ বিজ্ঞান যিবোৰ আমি আহি থকা ক্লাছত পঢ়ি যাম এইকেইটা আছিল তোমালোকৰ মৌলিক তথ্য বেচিক ইনফৰমেশ্যন এবাউট ফিজিক্স তোমালোকে যেতিয়া পদাৰ্থ বিজ্ঞান পঢ়িবা তেতিয়া এইকেইটা বস্তু তোমালোকৰ কাৰণে মৌষধিৰ প্ৰয়োজন মানে বুলি তোমাৰ প্ৰতিপন্ন হ'ব মই ভাবোঁ তোমালোকে এইকেইটা বস্তু পঢ়িবা আৰু নাভাবিবা যে পদাৰ্থ বিজ্ঞান এনেকুৱাই নেকি নহয় এয়া খালি মই তোমালোকক এটা ইন্ট্ৰডাকশ্যন দিছোঁ বা তোমালোকক এটা তোমাৰ পৰিচয় দিছোঁ যে পদাৰ্থ বিজ্ঞান উচ্চ স্তৰত পঢ়িবলৈ আমি তাৰ যিবিলাক সৰু সৰু বস্তু আছে সেইবিলাক আমি প্ৰায় খুঁটি নাটি মাৰি জানিব লাগে ইয়াৰ বাহিৰেও আৰু কিছুমান টপিক মোৰ পৰা ৰৈ গৈছে মই ভাবোঁ তোমালোকে সেইবিলাক সংগ্ৰহ কৰিব পাৰিবা ইমান বেছি কঠিন কাম নহয় সেইবিলাক সংগ্ৰহ কৰি পেলাই তোমালোকে এখন বুকত লিখি ল'বা আৰু আছে মৌলিক তোমাৰ তথ্য সেইবিলাক আমি আহিম আকৌ নেক্সট ক্লাছত চ' ডেট তোমালোকৰ আহি থকা দিনবোৰ পদাৰ্থ বিজ্ঞান পঢ়িবৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয় সদৌ শেষত ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজলৈ আকৌ তোমালোকক মই স্বাগতম জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ তোমালোকে অহাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আহি থকা দিনবোৰত আমি একেলগে পঢ়িম তোমালোকৰ যিকোনো ধৰণৰ সমস্যা আমি সমাধান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম খালি তোমালোকৰ সহযোগ আমাক লাগিব আজিৰ কাৰণে থেংক ইউ so much